নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ NCERT চেপ্টাৰ নম্বৰ 2ত থকা 44 পেজৰ ফিগাৰ ইট আউট কুৱেশ্যন মই এতিয়া সলভ কৰিব ওলাইছোঁ তাতে যিটো প্ৰথমটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো কি কৈছে যে ফাইণ্ড আউট দ্য ইউনিট ডিজিট ইন দ্য ভেলু অফ 2 to the power 224 divided by 4 to the power 32 ঠিক আছে আমাক ইয়াৰে ইউনিট ডিজিটটো ফাইণ্ড কৰিব দিছে এইটো পাৰ্টত clear so ইয়াতে এটা whole hints দি আছে যে 4 is equal to 2 square that means এই যেটো 4 টো আছে আমি 2 square কনভার্ট কৰিব লাগিব clear so আমি প্ৰথমতে ডাইৰেক্ট আমি ইউনিট ডিজিট ফাইন্ড কৰিব নোৱাৰো প্ৰথমতে এইখিনি পাৰ্টৰ আমি এটা সৰু ক্যালকুলেশন এটা কৰি লওঁ ইয়াতে আমাৰ কি দি আছে 2 to the power 2 to 4 দিয়া আছে divided by 4 to the power কি আছে 32 আছে ঠিক আছে so 4 to the power 34 আছে গতিকে এইটো আমাৰ কি আছে ডিভাইড আছে that means আমি এনেকুৱা ধৰণে লিখিব পাৰো 2 to the power 2 to 4 divided by 4 to the power 32 আমি এনেকুৱা লিখি দিলো ঠিক আছে এতিয়া কি কৰিম যে আমাৰ যেটো বেস 2 আছে বেস 2 আমি একে কৰিম আমাৰ ইয়াৰে বেস আছে 2 ইয়াৰে বেস আছে 4 গতিকে ইটো আমি 2 কনভার্ট কৰিম 2 কনভার্ট কৰিলে কিমান হ'ব 2 স্কয়াৰ হ'ব ইটো 2 স্কয়াৰ ইনটু 32 হয়নে 2 স্কয়াৰ ইজ ইকুৱেল টু 4 গতিকে আমি 4 টো 2 স্কয়াৰ পাৰ্টত লিখিছো যাতে আমাৰ বেস কেটা আমাৰ একে থাকে ক্লিয়াৰ এতিয়া আমি কি কৰিম ইখিনি পাৰ্টৰ 2 to 4 সেম থাকিল আৰু তলৰ পৰা এই দুটা আমাৰ মাল্টিপল হ'ব এই দুটা 32 লগত এই 2 টো ওপৰটো মাল্টিপল হ'ব সো 2 to the power 2 to the 4 আৰু 3 to the power 6 that means 64 হ'ব মাল্টিপল হয় এতিয়া আমাৰ পাৱাৰ এন্ড এক্সপোনেন্টৰ যেটো আমাৰ চেপ্টাৰ যাতে এটা ফৰ্মুলা আছে যে যদি আমাৰ এনেকুৱা ডিভাইড থাকে আৰু বেস থাকে তেতিয়াহলে পাৱাৰ কেটা কি হ'ব ডাইৰেক্ট আমি সাবট্ৰেক্ট কৰিব পাৰিম ঠিক আছে সো এতিয়া আমি কি কৰিম যে দুটাৰে বেস সেম আছে গতিকে 2 to the power 224 minus 64 আমি ডাইরেক্ট সাবট্রাক্ট কৰি দিব ক্লিয়ার এতিয়া আমি কি কৰিম 2 to the power সাবট্রাক্ট কৰাৰ পিছত 2 to the মানে 0 হল 12 পৰা 6 কৰিলে 6 হ'ব আৰু এটো 1 হ'ব that means 2 to the power 160 হৈছে আমাৰ এইখিনি পাৰ্টৰ পৰা ক্যালকুলেশন কৰি আমি পালো এতিয়া আমি এইটোৰ পৰা নেক্সট ইউনিট ডিজিট ফাইন্ড কৰিব গৈ আছো তো তাৰে আগতে মই এটা সৰু বস্তুৰে দেখুৱাই দিও যে আমাৰ আমি যদি 2 to the power 1 কৰো আমি কিমান পাম 2 পাম হয়নে যদি 2 স্কয়াৰ কৰো আমি কিমান পাম 4 পাম 2 কিউব যদি কৰো আমি পাম 8 2 to the power 4 কৰিলে আমি পাম 16 ক্লিয়াৰ 2 to the power 5 কৰিলে আমি পাম ইটো 32 2 to the power 6 যদি কৰো তেতিয়া হলে ইটো পাম 64 তাৰ পিছত 2 to the power 7 কৰিলে পাম 128 2 to the power 8 কৰিলে পাম 256 মই ইকেটা অকমান উলিয়াই দেখুৱাই দিছো যাতে ইয়াৰ পৰা এটা সৰু কনসেপ্ট এটা আপোনালোক ক্লিয়াৰ কৰি দিম ইয়াতে এটা বস্তু চাও ইয়াৰে যদি ইউনিট ডিজিট আছে ইউনিট ডিজিটৰ ইটোৰ ইউনিট ডিজিট কিমান আছে ইয়াৰে ইউনিট ডিজিটটো হ'ব 2 ঠিক আছে না এই যেটো ইয়াৰে ইউনিট ডিজিটটো কিমান হ'ব 4 হ'ব এইটোৰ ইউনিট ডিজিটটো কিমান হ'ব 8 হয়নে এইটোৰ ইউনিট ডিজিটটো হ'ব 6 এইটো হৈছে ইউনিট ডিজিট ঠিক আছে এইটো হ'ব 6 নেক্সট এইটোৰ ইউনিট ডিজিটটো কিমান হ'ব 2 এইটোৰ ইউনিট ডিজিটটো হ'ব 4 এইটোৰ ইউনিট ডিজিটটো হ'ব 8 মানে এইটো হ'ব একেটা ইউনিট ডিজিট ঠিক আছে আৰু এইটো একেবাৰে হেকৰ এইটো ইউনিট ডিজিটটো হ'ব 6 ইয়াতে এটা বস্তু মই লক্ষ্য কৰক যে ইয়াৰে 2468 প্ৰথমতে নেক্সট এগেইন ৰিপিট হৈছে 2468 ঠিক আছে মানে প্ৰতিটো চাৰিটা স্টেপৰ মৰে মৰে এইটো আমাৰ ৰিপিট হৈ আছে এই যেটো প্যাটাৰ্নটো আছে এই প্যাটাৰ্নটো আমাৰ প্ৰতিটো চাৰিটা স্টেপৰ মৰে মৰে ৰিপিট হৈছে মানে ইখিনি পাৰ্টৰ ইখিনিলৈকে আছে ঠিক আছে 2468 এগেইন 2468 আহিছে তো নেক্সট হেনুকা 2468 যাব তো প্ৰত্যেকটো আপোনালোকে এই বস্তুটোৰ পৰা এটা লজিক এটা গম পালে যে প্ৰতি চাৰিটা স্টেপৰ মৰে মৰে এই যেটো প্যাটাৰ্নটো আছে এটো ৰিপিট হৈ থাকিব ক্লিয়াৰ তো আমি তো লিখিব পাৰো যে এখানে লিখিলো যে this pattern repeat after every 4 steps ঠিক আছে আমি প্ৰতি চাৰিটা স্টেপছৰ মুৰে মুৰে এই যেটো প্যাটাৰ্নটো ৰিপিট হৈ আছে ইয়াতে এটা বস্তু আমি চাব পাৰো যে এই যেটো 160 আছে ইটো আমাৰ একেবাৰে ডিভিজিবল এক্স্যাক্টলি ডিভিজিবল হ'ব তো কিহেৰে ডিভিজিবল ইটো 4 এ ডিভিজিবল হয় তো আমি লিখিব পাৰো যে since the exponent ইটো কিন্তু এক্সপোনেন্ট বুলি কয় ঠিক আছে এই যেটো এক্সপোনেন্টটো আছে since the exponent 160
is exactly divisible by 4 তো এই যেটো 162 আছে এটো এক্সপোনেন্ট টু এটো এক্স্যাক্টলি ডিভিজিবল বাই যদি 4 হয় দ্যাট মিন্স আমি এনেকুৱা ধৰণৰ হৈ আছে যে 160 ডিভাইডেড বাই 4 যদি কৰো এটো আপোনাৰ 40 হ'ব ডাইৰেক্ট ডিভাইড হৈ আছে এটো কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে দ্যাট মিন্স উইথ আমি লিখিব পাৰো উইথ নো ৰিমাইন্ডাৰ ইয়াতে কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে গতিকে আমাৰ এখিনি পাৰ্ট আমাৰ এখিনি গম পাই গলো যে ইয়াতে কোনো ৰিমাইন্ডাৰ নাই আৰু এটো এক্স্যাক্টলি ডিভিজিবল হৈ আছে 4 এৰে সো দ্যাট মিন্স আমি এইটো পাৰ্টৰ পৰা এখিনি বস্তু কনফাৰ্ম হ'ব পাৰিলো যে আমাৰ প্ৰতিটো চাৰিটা ষ্টেপৰ মাজে মাজে যিটো চেঞ্জ হয় গতিকে এটো আমাৰ 4 এৰে যেতিয়া ডিভিজিবল হৈ আছে গতিকে ইয়াৰে আমাৰ কি হ'ব আমাৰ যেটো 4th নম্বৰ যেটো টাৰ্ম হ'ব তো হিতুৰে যেটো ইউনিট ডিজিট আছে সেইটোই ইয়াৰে ইউনিট ডিজিট হ'ব ঠিক আছে সো ইয়াৰে যেটো ভ্যালুটো শেষ হ'ব যেটো সাপোজ ইটো ৰিজাল্টটো যেটো পাম এই ভ্যালুটো যেটো পাম তাৰে ইউনিট ডিজিটটো আমাৰ কি হ'ব 4th নম্বৰ ইয়াৰে যেটো 4 নম্বৰ 4th নম্বৰ যেটো ভ্যালুটো আছে তাৰে ইউনিট ডিজিট যেটো হ'ব হেতুৱে হ'ব সো আমি লিখিব পাৰো এনেকুৱা যে it will ends with 4th digit it will ends with 4th digit in the cycle আমি এনেকৈ লিখি দিব পাৰো 4th digit in the cycle ঠিক আছে তো 4 নম্বৰ ডিজিটৰ যেটো মানে যেটো এই সাইকেলটোৰ এই যেটো প্ৰসেসটো আছে বা যেটো প্যাটাৰ্নটো আছে এই যেটো 4 নম্বৰ ডিজিটটো আছে তাৰে যেটো শেষ যেটো ইউনিট ডিজিট সংখ্যাটো হিটো ইয়াৰে ৰিজাল্টটো হ'ব সো therefore আমি লিখিব পাৰো যে ইউনিট digits of কি আছে এটো 2 to the power 2 to 4 divided by 4 to the power 32 is equal to কিমান আছে 4 নম্বৰ ইটো কিমান আছে 4 নম্বৰ 4th স্টেপৰ ইটো ইউনিট ডিজিটটো কিমান আছে 6 দ্যাট মিন্স ইটো 6 হ'ব আনসারটো ঠিক আছে সো ইটো হৈছে আমাৰ 1 নম্বৰ কোৱেশ্চনৰ সলিউশনটো মই আকৌ এবাৰ এটো কৈ দিছো যে প্ৰথমতে এখিনি পাৰ্টৰ আমি এটা সৰু ক্যালকুলেশন কৰি ইটো আমি উলাই লৈছো সো ইটো আমি কিমান পালো এক্সপ্লেইন টু 160 এতিয়া এটা বস্তু ইয়াতে আপোনালোকে লক্ষ্য কৰিছে এখিনি পাৰ্টৰ যে প্ৰতিটো চাৰিটা স্টেপৰ মুৰে মুৰে কি হৈ আছে এই যেটো প্যাটাৰ্ন 2486 ৰ যেটো প্যাটাৰ্নটো ৰিপিট হৈ আছে ইউনিট ডিজিটটো ৰিপিট হৈ আছে গতিকে আমি ইয়াতে কাম কৰি যে দিস এটো লিখি দিছো যে দিস প্যাটাৰ্ন ৰিপিটস আফটাৰ এভৰি 4 স্টেপ তার পিছত আছে since the exponent কোনটো 160 exponent হয় is exactly divisible by 4 যদি exactly divisible by 4 মানে কেনেকুৱা ধৰণে 160 by 4 40 হ'ব হয়নে নহয় তাই ইয়াতে কোনো ৰিমাইন্ডাৰ নাথাকে that means আমি ইটো বস্তু কনফার্ম হলো যে it will ends with 4 digit in the cycle মানে 4 নম্বৰ ডিজিটটো এই সাইকেলটো 4 নম্বৰ ডিজিটৰ যেটো ইউনিট ডিজিট থাকিব সেইটোৱে ইয়াৰে ৰিজাল্টটো হ'ব এনসারটো হ'ব সো therefore ইউনিট ডিজিট অফ ইমান এই যেটো লিখিলো is equal to 6 ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে সাকে সো এতিয়া মই ইয়াৰ যেটো 2 নম্বৰ কোৱেশ্চনটো আছে এটো মই এটা সলভ কৰিব লাইছো 2 নম্বৰ কোৱেশ্চনটো কি কৈছে যে there are 5 bottles in a container every day a new container is brought in how many bottles would be there after 40 days ক্লিয়াৰ প্ৰথমতে কোৱেশ্চনটো মই বুজাই দিছো যে there are 5 bottles in a container এটা কন্টেইনাৰ আছে তাত 5টা বটল আছে ক্লিয়াৰ every day প্ৰতিদিনে a new container is brought in প্ৰতিদিনে এটা নতুনকৈ কন্টেইনাৰ কিনে ঠিক আছে তো অলৰেডি এটা কন্টেইনাৰ কিনো 5টা বটল আছে ঠিক আছে তো হেনুকুৱা ধৰণৰ কন্টেইনাৰ তেওঁ every day এটা এটা নতুনকৈ কিনে then how many bottles would be there after 40 days তো 40 দিন পিছত কিমানটা বটল তাতে জমা হ'ব ঠিক আছে তো এতিয়া কেছটো কি হল ইয়াৰ পৰা আমাৰ এটা বস্তু গম পালো যে তেওঁলোকে যদি every day এটা কৈ যদি কন্টেইনাৰ কিনে তেতিয়াহলে 40 দিনৰ কথা কৈছে আফটাৰ 40 ডেজ তেতিয়াহলে 40 দিনৰ পিছত কিমানটা কন্টেইনাৰ হ'ব 40টা হ'ব ক্লিয়াৰ আৰু প্ৰতিটো কন্টেইনাৰ যদি 5টাকৈ বটল থাকে তেতিয়া 40টা কন্টেইনাৰ কিমান হ'ব ক্লিয়াৰ এটা লিখা প্ৰচেছটো মই দেখুৱাই দি আছো তে ইয়াতে আমি প্ৰথমতে লিখিব পাৰো যে আমাৰ ডেইলি যদি এটা কৈ কিনে সো 40 ডেজত কিমানটা হ'ব সো আফটাৰ 40 ডেজ যে এনেকৈ লিখিব পাৰো যে আফটাৰ 40 days number of container brought in বা brought number of container brought কিমানটা কন্টেইনাৰ কিনিছে 40টা তো 40 দিন পিছত তে নাম্বাৰ অফ কন্টেইনাৰ কিমানটা কিনিছে 40টা ঠিক আছে তো এতিয়া আমি লিখিব পাৰো যে নাম্বাৰ অফ সৰি ইটো therefore ডাইৰেক্ট নহব আমি লিখিব পাৰো যে নাম্বাৰ অফ bottles
BO number of bottles in one container. এটা কন্টেইনাৰত কিমানটা বটল আছে ইটো আমাৰ গিভেন দিয়া আছে এটা কন্টেইনাৰত 5টা বটল আছে ঠিক আছে 5 নাম্বার সো देयरफॉर তে 40টা কন্টেইনাৰত কিমান হ'ব তো 40 ডেজত কিউ 40টা কন্টেইনাৰ কিনিছে সো নাম্বার অফ bottles in 40 container clear itu আমাৰ unitary methodত কিমান হ'ব 5 into 40 that means 200 numbers itu হ'ব ইয়াৰে answer clear so মই আকৌবাৰ কৈ দিছো যে 5টা বটলত আছে এটা কন্টেইনাৰ 5টা বটল আছে এভৰিডে প্ৰতিদিনে যে এটা কন্টেইনাৰ কিনে গটিকে 40 দিন পিছত কিমানটা কন্টেইনাৰ কিমানটা বটল জমা হ'ব বুলি কৈছে গটিকে ডেইলি যদি এটা কন্টেইনাৰ কিনে তেতিয়াহলে 40 দিনত কিমানটা কন্টেইনাৰ কিনিব 40টা এইটো লিখিছো যে আফটাৰ 40 ডেজ নাম্বাৰ অফ কন্টেইনাৰ গ্ৰথ 40 ঠিক আছে তো ডেইলি এটা কিনিলে 40 দিন 40টা হ'ব সো এতিয়া লিখিলো যে নাম্বাৰ অফ বটলস ইন ওয়ান কন্টেইনাৰ এটা কন্টেইনাৰত কিমানটা বটল আছে 5টা আছে therefore number of container in 40 containers ঠিক আছে number of containers in number of bottles in 40 containers that means 40 টা কন্টেইনাৰত কিমানটা বটল হ'ব তো 5 ৰ লগত 40 মাল্টিপল কৰি 200 ক্লিয়াৰ আশা কৰো 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে বুজি পাইছে চাগে এতিয়া মই নেক্সট 3 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লাইছো 3 নম্বৰ কোৱেশ্চন কি কৈছে যে ৰাইট দা গিভেন নাম্বাৰ as the product of two or more powers in three different ways the powers can be any integer আপনার কিছুমান এটা কোশ্চেন দিয়া আছে সে যেনেকুৱা 64 টু দি পাৱাৰ কিউব ইটো আমাক পাৱাৰত ভাঙিব দিছে কিন্তু কি কৈছে যে তাৰ প্ৰডাক্টটো টু অর মোর পাৱাৰ হ'ব লাগিব ইন থ্রি ডিফারেন্ট ওয়েজ তিনটা ডিফারেন্ট ওয়েজত ভাঙিব দিছে ঠিক আছে সো এতিয়া চাও আমাৰ প্ৰথম সাপোজ 64 টু আছে প্ৰথমটো ইয়াতে 64 টু যদি আমি ভাঙিব যাও আমি কেনেকৈ ভাঙিব পাৰো সাধাৰণতে 64 ক আমাৰ 2 ৰ যদি পাৱাৰ এদি কৰি তেতিয়া 2 টু দি পাৱাৰ 6 হয় ঠিক আছে সো 2 টু দি পাৱাৰ 6 মানে এনেকুৱা ধৰণৰ 2 আপোনাৰ এটো হোল পাৱাৰ 3 হ'ব 2 টু দি পাৱাৰ 6 2 into 2 into 2 into 2 into 2 into 2 এটা আপুনি যে মাল্টিপল কৰিছে 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 2 যা 32 32 2 যা 64 গতিকে আপুনি এনেকুৱা এটা ভাঙিব পাৰে এইটো ঠিক আছে সো এইটো আপোনাৰ এনেকুৱা ধৰণৰ হেই হ'ল এইটো পাৰ্টত আপোনাৰ ভাঙিব পাৰে সো বা আপোনালোকে নেক্সট এইটো এটা হ'ব পাৰে বা আপোনালোকে আৰু এটা ধৰিব কৰিব পাৰে যে 2 টু দি পাৱাৰ 6 3 যা কিমান 18 হ'ল 2 টু দি পাৱাৰ 18 কৰিব পাৰে এইটো এটা আছে 18 টু কৰিব পাৰে এনেকুৱা ধৰণে কৰিব পাৰে বা আপুনি যদি ভাবে যে এইটো আপোনালোকে 4 ৰ টেবুলেদি ভাঙিব সাপোজ আপোনালোকে 64 কিউব আছে 4 এদি যদি আমি কৰো 4 কিউব হয় মানে নহয় সো 4 কিউব সো 4 কিউব ইনটু 2 দি পাৱাৰ 3 সো দ্যাট মিন্স 4 টু দি পাৱাৰ 3 3 is 9 আপোনালোকে এনেকুৱা হ'ব ইটো এটা পাৱাৰ ভাঙিব পাৰে বা আপোনালোকে যদি ভাবে যে 8 ৰ হি পাৰ্টেৰে মই ভাঙিম যে 64 কিউব দ্যাট মিন্স 8 স্কয়াৰ 64 হলে 8 স্কয়াৰ হ'ব 8 স্কয়াৰ হোল টু দি পাৱাৰ 3 আছে দ্যাট মিন্স 8 টু দি পাৱাৰ 6 হ'ব সো 8 টু দি পাৱাৰ 6 হ'ব দ্যাট মিন্স আপোনালোকে এনেকুৱা ধৰণৰ প্ৰসেছত এইখিনি পাৰ্টটোতে ভাঙিব পাৰিব ক্লিয়াৰ সো আমি 2 ৰ টেবুলেদিও ভাঙিছো বা 2 ৰ সংখ্যাটো লৈও আমি তাক পাৱাৰ ইউজ কৰি কৰিছো 4 ৰ পাৰ্টেদি কৰিছো 8 ৰ পাৰ্টেদি কৰিছো গতিকে আমি তিনিটা বা চাৰিটা ধৰণে আমি নে কৰিব পাৰো ক্লিয়াৰ সো এতিয়া মই নেক্সট 192 টো কৰি দি আছো এতিয়া 192 আমি সেম এনেকুৱা ধৰণে কৰিম কিন্তু 192 অকমান সংখ্যাটো ডাঙৰ আছে গতিকে এইটোক আমি প্ৰথম প্ৰাইম ফেক্টৰেশন মেথডেদি এবাৰ সংখ্যাটো উলাই লওঁ কিমানখিনি হয় 192 টু দি পাৱাৰ 8 ঠিক আছে এইটোক আমি ইয়াতে উলাই লৈছো ইয়াতে 192 2 হ'ব 2 9 যা 18 12 2 6 যা 12 2 হলে 248 যা 96 2 24 যা 48 2 12 যা 24 2 6 যা 12 2 3 যা 6 that means আমাৰ 2 কিমানটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা হল 2 হ'ব ছয়টা 2 টু দি পাৱাৰ 6 into 3 কিমানটা হ'ব এটা হ'ব এইটো এটা হল এইটো এটা আপোনালোকে ভাঙিব পাৰিলে ঠিক আছে সো আপুনি নেক্সট আৰু এটা দি আছো যে এইটোক আমি ভাগ ভাগ কৰি দিলো যে 2 টু দি পাৱাৰ 6 হোল 8 3 টু দি পাৱাৰ 8 এইটো এটা আমি 8 টো দুটাৰ লগতে আনি দিলো গতিকে এনেকুৱা ধৰণে আমি লিখিব পাৰো বা আমি এইটোক আমি এনেকুৱা মাল্টিপল কৰি দিব পাৰো 2 টু দি পাৱাৰ 8 6 যা 48 into 3 টু দি পাৱাৰ 8 এনেকুৱা এটা প্ৰসেছত আমি কৰিব পাৰো ঠিক আছে বা আমি এনেকুৱা ধৰণে কৰিব পাৰো যে 192 টু দি পাৱাৰ 8 আছে সো ইয়াতে আমাৰ 2 কিমান আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আছে সো আমি কি কৰো যে 2 টু দি পাৱাৰ 5 into 2 লিখিব পাৰো into 3 দিলো হোল টু দি পাৱাৰ 8 ঠিক আছে সো এতিয়া আমি কি কৰিম 2 টু দি পাৱাৰ 5 into 8
2 to the sorry এইটো আমাৰ এইটো 8 হল তা 2 to the power 8 আৰু 3 to the power 8 হৈছে so 2 to the power 5 whole 8 হলে 2 to the power 5 into 8 হ'ব 40 হৈ যাব আৰু into আৰু ইয়াতে 2 to the power 8 3 to the power 8 আমাৰ পাৱাৰ সেম আছে that means আমাৰ বেস দুটা আমি মাল্টিপল কৰি দিব পাৰো 2 into 3 whole to the power 8 that means 2 to the power 40 into 2 3 is 6 to the power 8 এনেকুৱা ধৰণে আমি লিখিব পাৰো এটো এটা আমাৰ প্ৰসেস হৈ গল ঠিক আছে ইয়াতে আমাৰ তিনটা প্ৰসেস দেখুৱাই দিলো এটা নেক্সট আমাৰ যেটো শেষৰটো আছে 32 to the power এটোত কিন্তু পাৱাৰটো মাইনাসত আছে গটিকে আমাৰ মাইনাস থাকিলো আমাৰ কিমান এটা প্ৰবলেম নহয় আমি জাস্ট সিম্পল প্ৰসেসতে কৰিম আমি ইয়াতে বেছি কমপ্লিকেটেড কৰিব না যাও আমাৰ 3 নম্বৰটো কি দিয়া আছে 32 to the power minus 5 ঠিক আছে সো আমাৰ 32 to the power minus 5 that means আমাৰ এটো লিখব 32 যদি ভাঙো 2 পাৰ্টে দি 2 টেবল যদি ভাঙিলে আমাৰ 2 to the power 5 হ'ব 2 to the power 5 minus 5 এটো এটা আপোনাৰ হ'ব পাৰে ঠিক আছে বা আপুনি এনেকৈ লিখিব পাৰে যে 2 to the power 5 5 যা minus 25 এটো এনেকৈ লিখিব পাৰে এটা বা ইয়াৰ উপৰিও আপুনি এনেকৈ লিখিব পাৰে যে এটো আমাৰ পাৱাৰ আছে মাইনাসত আছে মাইনাস থাকিলে আমি এটো 1 বাই যদি লিখি তো ৰেচিপ্ৰকেল হৈ যাব 2 to the power 25 এটো পজিটিভত আহি গল সো এনেকুৱা ধৰণে আমি লিখিব পাৰো এনেকুৱা তিনটা পাৰ্টত আপোনালোকে এটো লিখিব পাৰে ঠিক আছে সো আশা কৰো এটো বুজি পাইছে চাগে এটো একেবাৰে সহজ আছে এটো যে মই যে এনেকুৱা ধৰণে দিছো এনেকুৱা ধৰণে যে কৰিব লাগিব হেতু কথা নহয় আপোনালোকে নিজৰ নিজৰ প্ৰসেসটো কৰিব পাৰে ঠিক আছে কাৰণ জাস্ট এটো আমি পাৱাৰ এটো ভাঙিব লাগে বেলেগ বেলেগ পাৱাৰ দি আমি এটো জাস্ট এটো ব্ৰেকআপ কৰিব লাগে প্ৰডাক্ট ক্লিয়াৰ সো আশা কৰো বুজি পাইছে চাগে এটা মই নেক্সট 6 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লাইছো 6 নম্বৰ কোৱেশ্চন কি কৈছে যে এক্সামিন ইচ স্টেটমেন্ট বিলো এন্ড ফাইন্ড আউট অফ it is always true only sometimes true or never true explain your reasoning ইয়াতে পাঁচটা স্টেটমেন্ট দিয়া আছে এটা মই তিনটা লিখিছো বাকি ওটা নেক্সট এটো দি আছো তো পাঁচটা স্টেটমেন্টৰ যিকিটা স্টেটমেন্টত আপোনালোকক এনেকুৱা ধৰণে চাব দিছে যে কোনটো ইয়াৰে অলৱেজ ট্ৰু হয় বা কোনবাটো অনলি সামটাইমস ট্ৰু হ'ব পাৰে কেতিয়াবা ট্ৰু হ'ব পাৰে কেতিয়াবা ট্ৰু নহব পাৰে বা আৰু কোনটো একেবাৰে ট্ৰু নহয় নেভাৰ ট্ৰু হয় তো কোনটো স্টেটমেন্টত কোনটো ইয়াৰে এটো মানে হে কৰিব যে কোনটো ইয়াতে আহিব আতে তো প্ৰথমটো কি আছে যে কিউব নাম্বাৰস আর অলৱেজ স্কয়াৰ নাম্বাৰ ক্লিয়াৰ প্ৰথমটো কি কৈছে যে কিউব নাম্বাৰস এটা কিউব নাম্বাৰ অলৱেজ এটা স্কয়াৰ নাম্বাৰ হ'ব এতিয়া মই সাপোজ ইয়াতে এটা কিউব নাম্বাৰ লৈছো 8 8 টো আপুনি স্কয়াৰ ধনিব পাৰিব নেকি কোনোবা সংখ্যাৰ স্কয়াৰ কৰিলে আপুনি 8 পাব নেকি এটা সাপোজ 2 স্কয়াৰ কৰিলে 4 হ'ল 3 স্কয়াৰ কৰিলে 9 হ'ল এটো 8 পাইছো নেকি নাই পোৱা দ্যাট মিন্স ইটো আমাৰ এটো এটা নহয় ঠিক আছে কাৰণ এটো 2 কিউব কৰিলে আমি 8 পাম নেক্সট আমি চাব পাৰো 27 27 টো আছে 3 কিউব 3 কিউব কৰিলে 27 27 টো কোনোবা সংখ্যাৰ স্কয়াৰ কৰিলে আমি পাম নেকি সো আপনি সাপোজ 4 ৰ স্কয়াৰ কৰিলে 16 5 ৰ স্কয়াৰ কৰিলে 25 পাম 6 ৰ কৰি 36 পাম কিন্তু আমাৰ 27 টো নাই গতিকে এইটো নহয় আমি অলমোস্ট এটো নেভাৰ ট্ৰু পে গৈ আছো কিন্তু আৰু এটা মই ট্ৰাই কৰি চাম যে নেক্সট এটা মই চালো 64 ইটো হৈছে আমাৰ 4 ৰ কিউব ঠিক আছে সো 4 ৰ কিউব কৰিলে আমি 64 পাম কিন্তু 64 টো আৰু ইপিনে 8 ৰ স্কয়াৰ হয় that means এই সংখ্যাটোত আপোনাৰ স্কয়াৰৰ হিটো ফুলফিল কৰি আছে কিউবৰ পাৰ্টটো ফুলফিল কৰি আছে সৰি সো গটিকে আপোনালোকে এটা বস্তু চাব পাৰে যে ইয়াতে কোনবাটোত ইটো ফুলফিল কৰি আছে কোনবাটোত ফুলফিল কৰে that means ইটো আপোনালোকৰ কি হ'ব only sometimes true হ'ব ইটোৰ ক্ষেত্ৰত আপোনালোকে লিখিব পাৰিব যে only sometimes true ক্লিয়াৰ ইটো ফাৰ্স্ট পাৰ্টটো গল এতিয়া নেক্সট এটা নেক্সট 2 নম্বৰ যেটো আছে হেতু কি কৈছে যে fourth powers are always square number fourth power মানে কোনবা সংখ্যাৰ পাৱাৰটো কথা কৈছে এটো 4 হ'ব লাগিব that means 2 to the power 4 এটো fourth power কয় বা 3 to the power 4 এটো fourth power বুলি কয় সো হেতু কি কৈছে যে fourth powers are always square number that means 2 to the power যদি 4 লিখো এটো স্কয়াৰ নাম্বাৰ হ'ব নেকি আমি এটো এনেকুৱা ধৰ লিখিব পাৰো না 2 স্কয়াৰ ইনটু হোল স্কয়াৰ এটো আমি এনেকৈ লিখিব পাৰো সিমিলাৰলি যদি 3 to the power 4 থাকে তো হেতু আমি লিখিব পাৰো 3 স্কয়াৰ into whole square that means fourth power to amar hitu whole square by square number hobo pare ঠিক আছে ইটো আপোনালোকৰ কি হ'ব always true হ'ব ইটো হ'ব always true ঠিক আছে তো ফার্স্ট টু only sometimes true হল দ্বিতীয় টু always true হল ক্লিয়ার ইটো fourth part বুজি পালে থাকে ইজ নেক্সট আছে কি the fifth power of a number is divisible by the cube of that number তো কি কৈছে যে fifth power of the number of a number এটা নাম্বাৰৰ fifth power that means 2 to the power যদি 5 হয় হেইটো আপোনালোকৰ হেইটো সংখ্যাৰে কিউব দিলে এটো ডিভিজিবল হ'ব এটা কোৱেশ্চনটো হল যে ডিভিজিবল মানে কি ডিভিজিবল মানে হৈছে কি কোনবাটা সংখ্যা যদি আমি ডিভাইড কৰো তাৰ ৰিমাইন্ডাৰটো আমি 0 পাম তো হেতু আমি ডিভিজিবল তো পারফেক্টলি ডিভিজিবল বুলি কয় যাতে রিমেইন্ডার যদি 0 পাও তেতিয়া হলে তোমাৰ ডিভিজিবল হ'ব ঠিক আছে এতিয়া আমাৰ কি কৈছে যে এটা সংখ্যাৰ ফিফথ পাৱাৰ লৈছো দ্যাট মিন্স 2 to the power 5 লৈছো
ঠিক আছে আৰু সেইটোৰে আমি কি কৰিছো কিউব লৈছো কিউব অফ দ্যাট নাম্বাৰ তো কিউব হলে 2 টু দি পাৱাৰ কিউব হ'ব সো এতিয়া আমাৰ ইটো ডিভাইড কৰিম 2 টু দি পাৱাৰ 5 মানে 32 আৰু 2 টু দি পাৱাৰ কিউব মানে 8 সো 32 ক 8 ডিভাইড কৰিলে আপুনি 4 পাব দ্যাট মিন্স ইটো পাৰফেক্টলি ডিভিজিবল হৈ আছে দ্যাট মিন্স যাতে কোনো ধৰণৰ ৰিমাইন্ডাৰ বাকি নাই ৰিমাইন্ডাৰ নাই গতিকে ডিভিজিবল হৈ আছে মানে ইটো আমাৰ কি হ'ব অলৱেজ ট্ৰু হ'ব ইটো হ'ব আমাৰ অলৱেজ ট্ৰু ঠিক আছে সো এই তিনটা হল এটা মই নেক্সট 4 আৰু 5 নম্বৰটো এটা মই সলভ কৰি দি আছো 4 নম্বৰটো কি কৈছে যে the product of two cube numbers is a cube number the product of two cube number দুটা কিউব নাম্বাৰৰ প্ৰডাক্ট যদি আমি কৰো হিটো আন এটা কিউব নাম্বাৰ হ'ব দ্যাট মিন্স আমি এটা বস্তু চাই লম যে एग्जांपल হিচাপত আমি কৰো যে 2 কিউব ইনটু সাপোজ 3 কিউব কৰিলো ঠিক আছে 2 কিউব ইনটু 3 কিউব কৰো দ্যাট মিন্স ইটো 2 ইনটু 3 যদি কৰো বেস দুটা সেম আছে ইটো হোল কিউব হ'ব ইটো 6 ৰ কিউব হ'ব ঠিক আছে সো ইটো আমাৰ ইটো পসিবল হ'ব পাৰে তো নেক্সট মই আৰু এটা কৰি চাও যে 4 ইনটু 4 কিউব ইনটু 5 কিউব ইটো আমি কৰো যদি 4 ইনটু 5 হোল টু দি পাৱাৰ 3 হ'ব সো দ্যাট মিন্স 20 কিউব হ'ব পাৰে ইটো ঠিক আছে দ্যাট মিন্স আমাৰ এনেকুৱা ধৰণৰ প্ৰসেছত ইটো আমাৰ মানে পসিবল হোৱাৰ চান্স আছে আৰু ইটো আমাৰ অলৱেজ ট্ৰু হ'ব ইটো হ'ব যে অলৱেজ ট্ৰু ঠিক আছে সো ইটো ক্লিয়াৰ যে আমি ইটো বুজিলো যে দুটা প্ৰডাক্ট কিউবৰ দুটা যদি টু কিউবৰ যদি প্ৰডাক্ট কৰো আমি দুটা নাম্বাৰৰ কিউব প্ৰডাক্ট কৰিলে হিটো এটা ৰিজাল্ট যেটো হ'ব হিটো আন এটা কিউব নাম্বাৰ হ'ব ঠিক আছে এটা নেক্সট হৈছে কি কিউ টু দি পাৱাৰ 46 ইজ both a fourth power and sixth power q to the power 46 ৰ পাৱাৰটো যেটো আছে হিটো fourth power হ'ব পাৰে sixth power হ'ব পাৰে ঠিক আছে দ্যাট মিন্স এনেকুৱা ধৰণৰ হ'ব পাৰে যে ইটো q to the power 4 হ'ব পাৰে whole to the power 6 বা q to the power 6 বাই পিনে 4 এনেকুৱা ধৰণৰ থাকিব পাৰে কিন্তু এই বস্তুটোত চাওক ইয়াতে q to the power 46 আছে q to the power 46 টো এই যেটো 46 সংখ্যাটো ইটো 4 ৰ টেবুলত আছে নেকি 4 বা 6 ৰ টেবুলত আছে নেকি এই সংখ্যাটো তো আমি যিমানটো জানো এইটো সংখ্যাটো 4 বা 6 ৰ টেবুলত নাই গতিকে এই সংখ্যাটোত কিন্তু আমি পাৱাৰটো 4 বা 6 আমি পাব নোৱাৰো আমি ইটো যদি চাও আমি সাপোজ 46 টো যদি ভাঙি দিও 46 মাইনাস 2 2 যা 2 3 যা তো ইটো আমাৰ এনেকুৱা 2 স্কয়াৰ এনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে 2 স্কয়াৰ 46 এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু বা ইটো আপোনালোক হ'ব পাৰে যে 2 দি বা 23 হোল স্কয়াৰ কিন্তু এনেকুৱা ধৰণে হ'ব নোৱাৰে ইটো প্ৰসেসৰ ইটো হ'ব নোৱাৰে ঠিক আছে দ্যাট মিন্স ইটো যদি আমি কৰো আৰু এই 46 ভাঙিলে আমি এনেকুৱাৰ বাহিৰে বেলেগ আৰু উপায় আমাৰ হাতত নাই বেলেগ ধৰণে আমি ভাঙিব নোৱাৰো ক্লিয়াৰ দ্যাট মিন্স ইটো আমি 4 আৰু 6 পাৱাৰ দি আমি ভাঙিব নোৱাৰো সো ইটো আমি গম পালো যে এই যেটো স্টেটমেন্ট ইটো নেভাৰ ট্ৰু হ'ব এইটো হ'ব নেভাৰ ট্ৰু ঠিক আছে ইটো হ'ব নেভাৰ ট্ৰু ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে যে আমাৰ 4 নম্বৰ কোৱেশ্চন ইয়াতে কমপ্লিট হল এটা মই নেক্সট 5 নম্বৰ কোৱেশ্চন এটা মই সলভ কৰিব লৈছো আৰু 5 নম্বৰ কোৱেশ্চন কি কৈছে যে সিম্পলিফাই এন্ড ৰাইট দিস ইন দা এক্সপোনেনশিয়াল ফৰ্ম ইকেতে আপোনালোকক প্ৰথমতে সিম্পলিফাই কৰিব দিছে আৰু তাৰ পিছত কি কৈছে যে এক্সপোনেনশিয়াল ফৰ্মত নেবছে এক্সপোনেনশিয়াল ফৰ্ম মানে পাৱাৰত ইটো আমাক লিখিব দিছে হেতু ফৰ্মত ক্লিয়াৰ সো ইয়াতে আমাৰ যেটো প্ৰথমটো আছে ইটো হৈছে কি দিছে যে 10 টু দি পাৱাৰ -2 ইনটু 10 টু দি পাৱাৰ -5 ক্লিয়াৰ সো এইটোক আমি কি লিখব পাৰো দুটাৰে বেস সেম আছে ঠিক আছে ইটো এটা আমাৰ ফৰ্মুলা এটা আছে যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ যদি n হয় তেতিয়া হলে আমি কি লিখিব পাৰো a টু দি পাৱাৰ m প্লাস n ডাইৰেক্ট কৰিব পাৰো তো এটুকো আমি এনেকুৱা ধৰণে লিখিম যে 10 টু দি পাৱাৰ -2 প্লাস ব্র্যাকেটত -5 that means 10 to the power -2 plus a minus 5 তো 10 to the power to -7 হ'ব that means আমি উপৰটো প্লাস কৰি দিম ঠিক আছে প্লাস কৰি ইটো আমাৰ ফৰ্মুলা a to the power m plus a to the power n is equal to a to the power উপৰৰ পাৱাৰ দুটা বেলেগ বেলেগ থাকিলে তো m plus n হৈ যাব কাৰণ বেস আমাৰ সেম আছে তো সেইটো প্ৰসেছত আমি ইটো সলভ কৰিছো দুই নম্বৰটো কি আছে দুই নম্বৰটো আছে যে 5 to the power 7 divided by 5 to the power 4 so ইটোত আমাৰ মাল্টিপল আছে ইটোত আমাৰ কি আছে ডিভাইড আছে যদি আমাৰ ডিভাইড থাকে আমি কি কৰিম পাৱাৰ দুটা আমি সাবট্ৰেক্ট কৰিব লাগিব কাৰণ বেস আমাৰ সেম আছে ইটো এনেকুৱা ধৰণৰ ফৰ্মুলা যে a to the power m divided by a to the power যদি n হয় তেতিয়া হলে a to the power m minus n হ'ব so ইটো কিমান হ'ব 5 to the power 7 minus 4 that means 5 to the power ইটো 3 হ'ব ক্লিয়াৰ এটো आंसर আমাৰ হৈ গল আশা কৰো বুজি পাইছে চাগে এটা 3 নম্বৰটো মই সলভ কৰি দি আছো 3 নম্বৰটো কি কৈছে 9 to the power -7 divided by 9 to the power 4 ইটো আমাৰ ইটো একে দুটা আমাৰ একে ডিভাইড আছে ডিভাইড থাকিলে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো আমি কি লিখিব পাৰো 9 to the power -7 -4 ঠিক আছে কাৰণ ইটো ডিভাইড থকা মাইনাস কৰিলো তো আমাৰ কি হ'ব দুটাৰ আগত মাইনাস আছে আমি সংখ্যা দুটা প্লাস কৰিব লাগিব হাতে 4 11 আৰু ডাঙৰটোৰ আগত যেটো সাইন থাকে সেই সাইনে বহাই দিম সো 9 to the power -11
ঠিক আছে, এইটো হ'ব আমাৰ এনসাৰ। আৰু যদি ভাবে যে আপোনালোকে এইটো পজিটিভত লিখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকুৱা লিখক 1/9^11 এনেকুৱা ধৰণৰ লিখিব পাৰে। এইটো আমাৰ ৰেচিপ্ৰকেল হৈ যাব, এইটো নেগেটিভ টু পজিটিভ আহি যাব। ঠিক আছে, তিনিটা আমাৰ কমপ্লিট হ'ল। এতিয়া 4 নম্বৰটো কৰি আছো। 4 নম্বৰটো কি কৈছে যে 13^-2 হোল (-3) ক্লিয়াৰ। সো এইটো আমাৰ কি ফৰ্মুলা আছে, a⁴m ইনটু a টু হোল n থাকিলে আমাৰ কি হ'ব a⁴mn এনেকুৱা ধৰণে হৈ যাব। ঠিক আছে, তো আমি এইটো কি লিখিব পাৰো যে 13^-2 ইনটু -3, এইটো মই ব্ৰেকেট ইউজ কৰিছো ইয়াতে। তো এইটো হ'ব -a প্লাছ হ'ব, কাৰণ এইটো মাল্টিপল হৈ আছে, 2 3 গুণ 6 13^6 এইটো হ'ব এনসাৰ। ক্লিয়াৰ। তো ইয়াতে আমাৰ 4টা কমপ্লিট হ'ল। এতিয়া আমাৰ শেষৰটো 5 নম্বৰটো আশা কৰো বুজি পাইছে চাগে এইটো আমি কেনেকুৱা প্ৰচেছত এইটো 5 নম্বৰটো 5 নম্বৰটো কি কৈছে যে m⁵ আৰু n⁵12 তাৰ পিছত হিপিনে m হোল n। ইয়াতে এটা বস্তু চাব যে ইয়াতে দুটা বেলেগ বেলেগকৈ পাৱাৰত আছে, কিন্তু ইয়াতে m আৰু n ৰ পাৱাৰটো সেম আছে, 9 আছে। তো গতিকে আমি এনেকুৱা ধৰণে লিখিব পাৰো যে m⁵ n⁵12 m⁵9 ইনটু n⁵9 এনেকুৱা ধৰণে আমি ভাঙি দিলো। ঠিক আছে, মাজত মই ডট দিলো ইয়াতে। ক্লিয়াৰ। এতিয়া আমি কি কৰিম যে ইটো m আৰু ইটো m আমাৰ একে আছে বেস, দ্যাট মিন্স আমি ইয়াৰে পাৱাৰ কেটা আমি প্লাস কৰি দিব পাৰো 5 + 9। আৰু সিমিলাৰলি n এই দুটা n আছে, তে n ৰ পাৱাৰ দুটা আমি ইয়াতে প্লাস কৰি দিব পাৰো। ক্লিয়াৰ। তো এতিয়া 5 9 লগত 5 যোগ কৰিলে 40 আৰু n 12 9 21। সো গতিকে এইটো হ'ব আমাৰ এনসাৰ। আশা কৰো বুজি পাইছে চাগে কেনেকুৱা প্ৰসেছত ইটো আমি সলভ কৰিলো। ইয়াৰে আমাৰ জাস্ট ফৰ্মুলা আছে, এই ফৰ্মুলা মতে আমি এইখিনি অংকটা আমি সিম্পলিফাই কৰি গৈছো। সো ইটো আমাৰ 5 নম্বৰটো এটা কমপ্লিট হৈ গ'ল। এতিয়া মই নেক্সট 6 নম্বৰ কোৱেশ্চন মই এটা সলভ কৰিব লৈছো।